চাওকি ভাই ইতিমধ্যে আপুনি উল্লেখ কৰিছে ND24 দৰ্শকসকলক যে চাৰিটাকৈ বিশেষ গুৰুত্বপূৰ্ণ কাৰ্যসূচীত আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব আৰু বিগত দিনসমূহত আমি দেখিছোঁ যে তেওঁ যিখন জিলালৈকে নাযাওক কিয় তেওঁ সেয়া লাগিলে বিজেপিৰ অনুষ্ঠানেই হওক বা অসম গণ পৰিষদৰ অনুষ্ঠানেই হওক তেওঁ ব্যাপক সঁহাৰি লাভ কৰিছে আৰু বিশেষকৈ চাহ বাগিচাৰ যিসকল শ্ৰমিক সেই শ্ৰমিকসকলৰ মাজতো তেখেতৰ যিটো জনপ্ৰিয়তা কাৰণ 2004তেই ডিব্ৰুগড় লোকসভা সমষ্টিক তেওঁ প্ৰতিনিধিত্ব যদিও বা কৰিছিল তাৰ 20 বছৰৰ পিছত পুনৰবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা তেওঁ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে তেওঁ যিহেতু প্ৰাৰ্থিত্ব লাভ কৰিছে কিন্তু তাৰ মাজৰ এই যিটো স্বৰ্ণীল এটা অধ্যায় বা স্বৰ্ণীল এটা দীঘলীয়া ৰাজনৈতিক যি পৰিক্ৰমা সেই ৰাজনৈতিক পৰিক্ৰমাত তেওঁৰ যিটো জনপ্ৰিয়তা সেই জনপ্ৰিয়তা কেতিয়াও হ্ৰাস পোৱা নাই আৰু এইবাবেই হ্ৰাস পোৱা নাই যে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হ'ল তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ল কিন্তু তাৰ পিছতো তেখেতৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্ব সলনি হোৱা নাই বুলি ইতিমধ্যে চৰ্চাত সকলোৱে কৰে আৰু সেইবাবেই তেওঁক ভাল পায় বাবে বহু লোক আপোনা আপুনি ওলাই যায় এতিয়া দ্বিতীয় কথাটো হৈছে যে নিৰ্বাচনী যিখিনি তেওঁলোকৰ ষ্ট্ৰেটেজি বিজেপিয়ে বাৰে বাৰে কৈ আছে যে আমি এবছৰৰ পূৰ্বৰে পৰা এই নিৰ্বাচনৰ বাবে আমি সাজু হৈ আছোঁ সেয়া লাগিলে আপুনি বুথ পৰ্যায়তে কওক সেয়া লাগিলে জিলা পৰ্যায়তে কওক সেয়া লাগিলে ৰাজ্যিক পৰ্যায়তে কওক আৰু ডিব্ৰুগড় যিখন নিৰ্বাচনী যুঁজ হ'ব সেই নিৰ্বাচনী যুঁজ হ'ব বুলি যথেষ্ট আকৰ্ষণীয় হ'ব বুলি যদিও বা ভাবি থকা হৈছিল কিন্তু শেহতীয়াকৈ দেখা পোৱা গৈছে যে একপক্ষীয়ভাৱে হয়তো কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ইয়াৰ পৰা জয়লাভ কৰিব সেই বিষয়টোক লৈ চৰ্চা হৈছে এইবাবে কাৰণ বিৰোধীৰ যিটো সক্ৰিয়তা সেই সক্ৰিয়তা কিন্তু ইয়াত দেখা পোৱা নাই বিৰোধী এক প্ৰকাৰ সম্পূৰ্ণ নিষ্প্ৰভ তাৰ বিপৰীতে প্ৰতিদিনেই 4-5টাকৈ বা তাতোধিক কাৰ্যসূচী নিৰ্বাচনী প্ৰচাৰ বুলিয়েই কওক বা ৰাইজৰ মাজলৈ যোৱা বুলিয়েই কওক কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিন্তু ইতিমধ্যে আৰম্ভ কৰিছে বা অব্যাহত ৰাখিছে দীৰ্ঘদিন ধৰি আমি দেখুৱাই আছোঁ আৰু এইবাবে আমি কৈছোঁ যে আজিৰ পৰা 2টা দিনৰ পূৰ্বে যেতিয়া তিনিচুকীয়াত আমি দেখিছিলোঁ বা আমি ডুমডুমাত যেতিয়া আমি দেখিছিলোঁ কালি যিহেতু নাহৰকটীয়াত আমি দেখিছিলোঁ গতিকে তেওঁ এটা কথা বাৰে বাৰে কৈ আছে যে নিৰ্বাচন কেতিয়াও সহজভাৱে ল'ব নালাগে তেওঁ সেইবাবেই প্ৰতিগৰাকী লোকৰ ওচৰত প্ৰতিগৰাকী বিজেপিৰ নেতা কৰ্মীৰ ওচৰত তেখেতে যিহেতু গৈ তেওঁ কথা পাতিছে আৰু নিৰ্বাচনী ষ্ট্ৰেটেজি কেনেধৰণে হ'ব সেই বিষয়বোৰ আগন্তুক দিনত কেনেধৰণে আগবাঢ়িব সেই বিষয়বোৰ আলোচনা হ'ব মই এগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা মই অকণমান কাজলদাৰ ওচৰলৈ আহিব বিচাৰিছোঁ ডাঙৰীয়া ইতিমধ্যে আপোনাৰ আমি দেখিছোঁ যে তিনিচুকীয়া ডিগবৈ নাহৰকটীয়া সকলোতে যিহেতু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰচাৰ অভিযান চলাইছে বা আপোনালোকৰ সৈতে কথা পাতিছে তৃণমূল পৰ্যায়ৰ বিভিন্ন মৰ্চাৰ সৈতে কথা পাতিছে ৰাইজে কেনেধৰণে এই গোটেই প্ৰচাৰ অভিযানক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আঁকোৱালি লৈছে আৰু চাহ বাগিচাৰ যিটো সমীকৰণ হ'ব সেই সমীকৰণটো নিৰ্বাচনত কেনেধৰণে হ'ব আজি যিটো প্ৰেক্ষাপট বিজেপিৰ যিটো ঢৌ আৰু বিজেপিৰ যি প্ৰতিশ্ৰুতি মোদীৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি মোদীৰ যি প্ৰতিশ্ৰুতি তেখেতৰ যি গ্যাৰাণ্টি সেইবিলাক আখৰে আখৰে যেতিয়া পালন হৈছে ৰাইজসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আজি আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া য'তেই যায় সেই বাগিচাতেই যাওক গাঁৱতেই যাওক প্ৰত্যেকটো অঞ্চলত তেখেতৰ যি স্বতঃস্ফূৰ্তভাৱে যি সঁহাৰি যে ওলাই আহিছে আৰু গা চুদে এনেকুৱা কৈছে আপোনালোকে চিন্তা কৰিব নালাগে এটা তেখেতসকলে প্ৰতিশ্ৰুতি আপোনাৰ একো চিন্তা কৰিব নালাগে আপুনি প্ৰচাৰ নকৰিলেও আজি কোনো কথা নাই আপুনি জিকিবই তথাপিও তেখেতসকলে নিমন্ত্ৰণ কৰিছে সকলোৱে নিমন্ত্ৰণ জনাইছে যে আপুনি আহক এবাৰ কিন্তু তেখেতে হয়তো সকলো জেগালৈ যাব পৰা নাই কিন্তু যিমান মানে পাৰিছে তেখেত ঘূৰি ফুৰিছে সকলোটো জেগাত গৈছে আমাৰ গোটেইকেইটা সমষ্টিত ঘূৰিছে আৰু কিছু ধৰি লওক মণ্ডলৰ লগত আমাৰ গা চুলৰ কথা পাতি আছে আৰু তেখেতসকলে খালি এটাই ৰাইজৰ কথা আপোনালোকে খালি এপাক দেখাটো দিলে ভাল পাম ইমানেই তেখেত আৰু বিশেষ একো নাই নিৰ্বাচনী যিখন যুঁজ হ'ব যদিও বা আশা কৰা হৈছিল যে আকৰ্ষণীয় পৰ্যায়ত ডিব্ৰুগড়ত এখন নিৰ্বাচনী যুঁজ হ'ব কিন্তু এতিয়া দেখা পোৱা গৈছে যে ক্ৰমাৎ একপক্ষীয় হৈ গৈছে গোটেই পৰিৱেশটো যিটো আৰু চৰ্চাত আছে যে একপক্ষীয়ভাৱে সৰ্বানন্দ সোণোৱাল পুনৰবাৰ ইয়াত জয়ী হ'ব কোনো ধৰণৰ নিৰ্বাচনী যুঁজ নহয় আপোনালোকে কেনেধৰণে চায় বিৰোধীৰ যিটো ভূমিকা সেই ভূমিকাটো ক্ৰমাৎ নিষ্প্ৰভ ইয়াত দেখা পোৱা গৈছে আপোনালোকে কেনেধৰণে চায় নিৰ্বাচনী যুঁজ বুলি কথাই নাই ইয়াত আৰু সৰ্বানন্দ সোণোৱালৰ তেখেতৰ প্ৰতিদ্বন্দ্বী নাই সেইটো স্পষ্ট সকলোৱে জানে আৰু এনেই কিছু ধৰি লওক লুইনজ্যোতি গগৈ তেখেতে ক'ৰবাত কয় যে নিজৰ বহুত দেখায় কিন্তু তেখেতৰ দেখিছোঁ য'তেই যায় 20টা-30টা ধৰি লওক মানুহ থাকে ক'ৰবাত তাত লগত থাকিবই সেইটো ডেফিনেটলি তেনেকুৱা 20টা-30টা থকাটো স্বাভাৱিক কথা মানুহৰ হিউমেনিটি কথা আছে তো তেখেতে ধৰি লওক যি এজন প্ৰতিদ্বন্দ্বী হিচাপে যিখিনি হ'ব লাগে
তেখেতৰ সেই বস্তুটো দেখা নাই কোনো। আমি এটা কথা আপোনাক সোধোঁ যে যেতিয়া আপোনালোকে প্ৰচাৰ অভিযানত যিহেতু নামিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ হৈ বা বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ, তেতিয়া ৰাইজৰ মাজলৈ যাওঁতে আপোনালোকে যে সৰ্বানন্দ সোণোৱাল এগৰাকী প্ৰাৰ্থী বা ডিব্ৰুগড় লোকসভা সমষ্টিক তেওঁ 20 বছৰৰ পিছত প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে, এই যিটো তেখেতৰ যিটো ব্যক্তিত্ব বা তেখেতৰ যিটো ইমেজ, এই ইমেজটোৱে আপোনালোকক যথেষ্টখিনি এক প্ৰকাৰ এডভান্টেজ দিছে। নিকা ভাৱমূৰ্তি মানুহ, সৰ্বানন্দ সোণোৱাল এজন নিকা ভাৱমূৰ্তি সকলোৱে জানে, আৰু নিকা ভাৱমূৰ্তি মানুহজনকতো তেনেকৈ চাবই, তেখেত সাধু টাইপৰ মানুহ। আৰু তেখেতৰ যি ভাৱনা অসমখন আগুৱাই নিয়া, তেখেতৰ যথেষ্ট কষ্ট আছে, অৰিহণা আছে। আৰু যেতিয়াৰ পৰা তেখেতৰ ষ্টুডেণ্ট আছে, ছাত্ৰ অৱস্থাৰ পৰা তেখেতৰ যিখিনি গৰিমা বা যিখিনি কাম কৰি গৈ আছে সেইটো ৰাইজে দেখি আছে, সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে সকলো ওলাই আহিছে। আপোনাক ধন্যবাদ জনাইছোঁ। আৰু 26 তাৰিখে যিহেতু অহা 26 তাৰিখে তেখেতে যিহেতু মনোনয়ন দাখিল কৰিব, ইয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ইয়াত আহি উপস্থিত হ'ব, বিজেপিৰ জ্যেষ্ঠ নেতাসকল, নেতা মন্ত্ৰী ইতিমধ্যেই কেইবাজনো ইয়াত আহি উপস্থিত হ'ব, আৰু প্ৰায় লক্ষাধিক লোকৰ সমাগমেৰে বা লক্ষাধিক লোকৰ ৰেলীৰে তেখেতে যিহেতু গৈ মনোনয়ন দাখিল কৰিব, খুব আকৰ্ষণীয় পৰ্যায়ত হ'ব। আৰু নিশ্চয় এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ যাম আৰু আপোনাৰ জৰিয়তে সৰ্বানন্দ সোণোৱালৰ আজিৰ দিনটোৰ যি কাৰ্যসূচী, যি প্ৰচাৰ অভিযান, সকলোখিনি আমাৰ দৰ্শকক পোনপটীয়াকৈ জনাই থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।